নিৰ্মাণৰ এদিনৰ পিছতেই খহিল কোটিটকীয়া বিদ্যালয় গৃহৰ খুঁটা। মডেল স্কুল নিৰ্মাণৰ আবণ্টিত ধনৰ নামত ঠিকাদাৰৰ দুৰ্নীতি। চৰকাৰী ধনেৰে পকেট গৰম কৰিছে নেকি ঠিকাদাৰ মৌচম বৰাই। ঠিকাদাৰ মৌচম বৰা ভালকৈ মন কৰিব এই প্ৰতিবেদন। নিৰ্মাণৰ এদিন পিছতেই খহি পৰিল কোটিটকীয়া বিদ্যালয় গৃহৰ এই খুঁটাটো। আপুনি হয়তো ভালকৈ অৱগত, এয়া মৰিয়নীত চৰকাৰৰ মডেল স্কুল আঁচনিৰ অধীনত নিৰ্মাণ কৰা এটা বিদ্যালয় গৃহ। বিদ্যালয় গৃহটো নিৰ্মাণৰ নামত কি চলিছে সেয়াহে ৰহস্য। চৰকাৰী বিষয়া অভিযন্তাৰ নিৰ্দেশক ভ্ৰক্ষেপ নকৰি দুৰ্নীতিৰ অভিযোগ মৌচম বৰাৰ বিৰুদ্ধে। মডেল স্কুল নিৰ্মাণৰ নামত আবণ্টিত ধন আত্মসাতৰ অভিযোগ। নিৰ্মাণত গাফিলতি, নিম্নমানৰ সামগ্ৰী নে আন কিবা, সেয়া অৱশ্যে ঠিকাদাৰ মৌচম বৰাইহে জানিব। মৰিয়নীৰ ঐতিহ্যমণ্ডিত মহাদেৱ আগৰৱালা মহাবিদ্যালয়খন ৰাজ্যৰ শিক্ষা বিভাগে মডেল স্কুল হিচাপে উন্নীতকৰণ কৰি বিদ্যালয় নিৰ্মাণৰ বাবে আবণ্টন দিছিল ৩ কোটি টকা। কিন্তু নিৰ্মাণত নিজ খেয়ালখুচি মতে গাফিলতি কৰাৰ অভিযোগ ঠিকাদাৰ মৌচম বৰাৰ বিৰুদ্ধে। বিদ্যালয় গৃহৰ খুঁটাসমূহ নিৰ্মাণৰ এদিন পিছতেই ভাগি পৰাত মৰিয়নীৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনফালে মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থাৰ অভিযোগৰ ভিত্তিত তদাৰক কৰা যোৰহাট লোক নিৰ্মাণ বিভাগৰ গৃহ শাখাৰ অভিযন্তাই ইতিমধ্যে বিদ্যালয়খন নিৰ্মাণত বিসংগতি সন্দৰ্ভত অৱগত হয় বন্ধ কৰি ৰাখিছে নিৰ্মাণ কাৰ্য। মৰিয়নী মহাদেৱ আগৰৱালা যি কাম চলি আছে, মডেল স্কুল হিচাপে কাম চলি আছে, এই কাম সম্পূৰ্ণ ২ নম্বৰ হৈছে। নিম্ন মানদণ্ড মেটেল ব্যৱহাৰ কৰা হৈছে, ইটা ২ নম্বৰ লগোৱা হৈছে। যি আৰ্ট ফিলিঙৰ কাম পুৰণা স্কুলখন ভাঙি মেলি তাত জাবৰ ভৰোৱা হৈছে। যি পুষ্ট কাম কৰিছে, সেই পুষ্ট কামবোৰ ডাঙৰ ডাঙৰ বল্ডাৰ দি পোষ্ট জ্বলা হৈছে, সম্পূৰ্ণ ২ নম্বৰ কৰা হৈছে। আমি ছাত্ৰ সন্থা আমি দাবী জনাই আছো যে প্ৰত্যেকবাৰ দাবী জনাইছো, আমি অভিযন্তাও কৈছো যে এই কাম সম্পূৰ্ণ বেয়া হৈছে, আপোনালোকে এই কামটো নিয়ন্ত্ৰণ কৰক। কিন্তু অভিযন্তাসকল থকা পাছত এই কামটো কেনেকে হব পালে আমাৰ কিন্তু সন্দেহ আঙুলি গৈছে। আৰু দ্বিতীয়টো কথা, কালি অভিযন্তাসকল আহি ইয়াত বালি চিজ কৰিছিলে, তাৰপৰা শিল চিজ কৰিছিলে, ইটা চিজ কৰিছিলে, সেইসকল বেয়া বুলি তেওঁলোকে ৰিজেক্ট কৰিছিলে। ৰিজেক্ট কৰা মালটো আজি ২৪ ঘণ্টা নহওঁতে ১২ ঘণ্টাৰ ভিতৰত কেনেকে সেই কাম কৰিবলৈ পালে, এইটো কিন্তু এটা সন্দেহ আৱৰ্তন। কাৰ বলেৰে বলিয়ান হৈ এই ঠিকাদাৰজনে এই কাম কৰিব বিচাৰিছে, আমি কিন্তু ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছো। আমি ইয়াৰ পৰা কওঁ, তেওঁ যদি নিম্ন মানদণ্ড কাম কৰি পকেট গৰম কৰিব বিচাৰিছে, এইটো ছাত্ৰ সন্থাই কেতিয়াও হবলৈ নিদিয়ে, তেওঁ নিশ্চিত থাকক। আৰু আমি ইয়াৰ পৰা দাবী জনাইছো, তেওঁলোকে উচ্চ মানদণ্ডভাৱে বস্তু ব্যৱহাৰ কৰিব লাগিব, এখন সৰ্বাংগ সুন্দৰ এখন বিদ্যালয় ইয়াত স্থাপন কৰিব লাগিব। এইটো ছাত্ৰ সন্থা মৰিয়নী ৰাইজৰ দাবী, এই দাবী মানিবই লাগিব। আৰু আমি জিলা প্ৰশাসন, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি স্থানীয় বিধায়ককো আমি দাবী জনাওঁ, এই কামবোৰ আপোনালোকে চাওক, অতি বেয়াকৈ কাম কৰা হৈছে। কালি যদি ইয়াৰ যদি ৱাল এখন ভাঙিবলৈ হয়, বিম এটা ভাঙিবলৈ হয়, সেই ছাত্ৰ ছাত্ৰীসকলৰ যদি কিবা হবলৈ হয়, তাৰ দায়িত্ব কোনে ল'ব? তাৰ দায়িত্ব সেই ঠিকাদাৰ। আমি এই নিৰ্মাণ কাৰ্য মৰিয়নী মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি মডেল স্কুল নিৰ্মাণ কাৰ্য চলি আছে, আৰু এই নিৰ্মাণ কাৰ্যলৈ আমি যোৱাকালি আমি আহিছিলো। আৰু যোৱাকালি ইয়াত সম্পূৰ্ণ নিৰ্মাণ কাৰ্যৰ লগত জড়িত থকা যিমান বিষয়ববীয়া ইঞ্জিনিয়াৰৰ পৰা আদি কৰি ঠিকাদাৰৰ যিসকল লোক আহিছিলে, সকলোৱে কাম চাই গ'ল। আমাৰ আপত্তি যিবিলাক আছিলে তেওঁলোকে শুনিলে, আৰু তেওঁলোকেও স্বীকাৰ কৰিলে যে হয়, ইয়াৰ ইটা বালি লগতে শিল গুটি সকলোবিলাক নিম্ন মানদণ্ডৰ হয়, আৰু ইয়াক আমি সলনি কৰিম। সলনি কৰাৰ পিছত ইয়াত অতি সুন্দৰকৈ এতিয়াৰ পৰা আপোনালোকে একো কমপ্লেইন নাপাব, একো আপত্তি নাপাব, সুন্দৰভাৱে কাম হৈ যাব বুলি তেওঁলোকে ক'লে। ৰাজ্যৰ বিভিন্ন বিভাগত উন্নয়নৰ বাবে চৰকাৰৰ অভিলাষী আঁচনি আৰু চৰকাৰী আঁচনিৰ নামত একাংশৰ দুৰ্নীতি। লক্ষণীয় হ'ব কি ব্যৱস্থা ল'ব বিভাগীয় কৰ্তৃপক্ষই। মৰিয়নীৰ পৰা এছাও তাঁতীৰ সহযোগত নিউজ ডেস্ক, সাৰ্চ দ্য ৰিয়েলিটি।